নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 15 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। অসমত কিমান ডিভোটাৰ আছে তথ্য দিলে ৰাজ্য চৰকাৰে। এই মুহূৰ্তৰ খবৰ জনাইছো সবিস্তাৰে SB অসম মিডিয়াৰ খবৰ দৰ্শকক। অসমত কিমান ডিভোটাৰ আছে তথ্য দিলে এইবাৰ ৰাজ্য চৰকাৰে। 91,385 জন ডিভোটাৰ আছে ৰাজ্যত আৰু উচ্চ ন্যায়ালয়ত আবেদন কৰা 831 জন বিদেশীৰ ৰায় দিছে আদালতে। আৰু অসমত কিমান ডিভোটাৰ আছে সেই তথ্য দিছে এইবাৰ ৰাজ্য চৰকাৰে। তথ্য দিছে ৰাজ্য চৰকাৰে আৰু 91,385 জন ডিভোটাৰ আছে আমাৰ ৰাজ্যত আৰু উচ্চ ন্যায়ালয়ত আবেদন কৰা 831 জন বিদেশীৰ ৰায় দিছে আদালতে আৰু 6,971 জনক ভাৰতীয় বুলি ঘোষণা কৰিছে বিদেশী ন্যায়াধিকৰণে। আমি খবৰ জনাই গৈছোঁ অসমত কিমান সংখ্যক ডিভোটাৰ আছে। অসমৰ 14টা সমষ্টিত খবৰ নতুন ৰাজচক্ৰ। বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু পঞ্চায়তৰ সীমাৰ দৰে ৰাজচক্ৰৰ সীমাৰ সমষ্টিৰ ভিতৰতে হ'ব আৰু ৰাজচক্ৰ কাৰ্যালয়ক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমত 126টা সমষ্টিতেই থাকিব লাগিব ৰাজচক্ৰ কাৰ্যালয়। এই মুহূৰ্তৰ খবৰ সবিস্তাৰে জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। পঞ্চায়তৰ সীমাৰ দৰে ৰাজচক্ৰৰ সীমা সমষ্টিৰ ভিতৰতে হ'ব আৰু ৰাজচক্ৰ কাৰ্যালয়ক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজচক্ৰ কাৰ্যালয় আৰু আন সমষ্টিত থকা গাঁও অন্তৰ্ভুক্ত হ'ব নিজ সমষ্টিৰ ৰাজচক্ৰত। আৰু অসমৰ 14টা সমষ্টিত হ'ব নতুন ৰাজচক্ৰ আৰু পাকা বেতবাৰী, চেঙা, সৃজনগ্ৰাম, বীৰসিং, জুৰুৱা আৰু জলেশ্বৰ, বৰখলা, ধলাই, খোৱাং, মধ্য গুৱাহাটী, নাওবৈচা, মাকুম, ডিগবৈ, বিহালী, ৰঙাপাৰাকে ধৰি অসমৰ প্ৰতি সমষ্টি থাকিব নিজা ৰাজচক্ৰৰ কাৰ্যালয়। আৰু বিধানসভাত এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ পঞ্চায়তৰ সীমাৰ দৰেই ৰাজচক্ৰ সীমাৰ সমষ্টিৰ ভিতৰতে থাকিব লাগিব আৰু ৰাজচক্ৰ কাৰ্যালয়ক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমত 126টা সমষ্টিতে থাকিব লাগিব ৰাজচক্ৰৰ কাৰ্যালয়। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মুচি পেলোৱা নাই, জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰা হৈছে বিজেপি চৰকাৰৰ দিনত। আৰু এইবাৰ এনে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমি জনাইছোঁ সবিস্তাৰে এক বিশেষ খবৰ। বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মুচি পেলোৱা হোৱা নাই, আনকি জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰা হৈছে বিজেপি চৰকাৰৰ দিনত। আৰু জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু সেই গছ কাটি ধ্বংস কৰি পেলাইছে বিজেপি চৰকাৰে। আৰু জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু সেই গছ ধ্বংস কৰা হৈছে। আৰু জুবিন গাৰ্গে জাতি জনজাতি, হিন্দু মুছলমানৰ সমন্বয়ৰ কথা কৈছে সকলো সময়তে, আৰু এই সকলোবিলাক নাইকিয়া কৰাৰ প্ৰতিফলন ঘটিছে এইবাৰ। আৰু এইবাৰ জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ হৃদয়ত আছে। হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক সোধকচোন যে গুৱেভাৰা কোন। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক এইবাৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ। আমি জনাইছোঁ সবিশেষ খবৰ। বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মুচি পেলোৱা হোৱা নাই, জুবিন গাৰ্গৰ আদৰ্শকো মুচি পেলোৱা হৈছে। আৰু বিজেপি চৰকাৰৰ দিনত কেৱল জুবিন গাৰ্গৰ ছবিয়ে মুচি পেলোৱা হোৱা নাই আৰু জুবিন গাৰ্গৰ আদৰ্শকো মুচি পেলোৱা হৈছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে 89,222 গৰাকী লোকৰ নাম। আৰু এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে এই নামসমূহ। আৰু বিধানসভাত প্ৰকাশ পাইছে গৃহ বিভাগৰ বিশেষ তথ্য। এছআৰৰ জৰিয়তে কাছাৰ জিলাত সৰ্বাধিক নাম কৰ্তন কৰা হৈছে আৰু কোন জিলাত কিমান নাম কৰ্তন কৰা হৈছে জনাইছোঁ সবিস্তাৰে আজিৰ এই বিশেষ প্ৰতিবেদন। এক খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে 10,89,222 গৰাকী লোকৰ নাম। আৰু এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে এই নামসমূহ। আৰু বিধানসভাত প্ৰকাশ পাইছে
গৃহ বিভাগৰ এই বিশেষ তথ্য আৰু এছআৰৰ জৰিয়তে কাছাৰ জিলাত সৰ্বাধিক নাম কৰ্তন কৰা হৈছে আমি জনাই যাম যে কোন জিলাত কিমান নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা কাছাৰ জিলাত কৰ্তন কৰা হৈছে ৭৯,৪২৪ জন লোকৰ নাম কোকৰাঝাৰ জিলাত কৰ্তন কৰা হৈছে ২৯,৭৬৪ জন লোকৰ নাম আৰু আনফালে ধুবুৰী জিলাত কৰ্তন কৰা হৈছে ২১,৯৭৮ জন লোকৰ নাম গোৱালপাৰা জিলাত কৰ্তন কৰা হৈছে ২০,৯৩৬ জনকৈ লোকৰ নাম আমি জনাই গৈছোঁ বঙাইগাঁও জিলাত নাম কৰ্তন কৰা হৈছে ১৪,৩৪৮ গৰাকীকৈ লোকৰ নাম আৰু চিৰাং জিলাত কৰ্তন কৰা হৈছে ১৪,৯৯৯ জন লোকৰ নাম আৰু আনফালে বৰপেটা জিলাত কৰ্তন কৰা হৈছে ২৬,১২৬ জনকৈ লোকৰ নাম বজালিত কৰ্তন কৰা হৈছে ৯,১৬৩ গৰাকী লোকৰ নাম আনফালে কামৰূপত কৰ্তন কৰা হৈছে ৫৭,৫০৪ জনকৈ লোকৰ নাম আৰু কামৰূপ মেট্ৰত কৰ্তন কৰা হৈছে ৫৩,৩৪৫ জন লোকৰ নাম নলবাৰীত কৰ্তন কৰা হৈছে ২৫,৮০১ লোকৰ নাম আৰু বাক্সাত কৰ্তন কৰা হৈছে ১৮,৪৪৯ জনকৈ লোকৰ নাম তামোলপুৰ জিলাত কৰ্তন কৰা হৈছে ২৩,৪৮২ জনকৈ লোকৰ নাম আনফালে ওদালগুৰিত কৰ্তন কৰা হৈছে ৪৪,৫১৯ জনকৈ লোকৰ নাম আমি জনাইছোঁ ৰাজ্যৰ কোনখন জিলাত কিমান নাম কৰ্তন কৰা গৈছে আৰু দৰঙত কৰ্তন কৰা হৈছে ২৮,৩৫০ জনকৈ লোকৰ নাম আনফালে মৰিগাঁও জিলাত কৰ্তন কৰা হৈছে ২১,০১৯ জন লোকৰ নাম নগাঁৱত কৰ্তন কৰা হৈছে ৪৪,৫২৭ জনকৈ লোকৰ নাম আনফালে শোণিতপুৰ জিলাত কৰ্তন কৰা হৈছে ৫০,৭২৮ জনকৈ লোকৰ নাম বিশ্বনাথত কৰ্তন কৰা হৈছে ২৩,৩৯৩ জন লোকৰ নাম আমি জনাইছোঁ যে কোনখন জিলাত কিমান লোকৰ নাম কৰ্তন কৰা হৈছে লখিমপুৰত কৰ্তন কৰা হৈছে ৫০,৫১৭ জনকৈ লোকৰ নাম আনফালে ধেমাজিত কৰ্তন কৰা হৈছে ১৬,১৫৩ জনকৈ লোকৰ নাম আৰু তিনিচুকীয়াত কৰ্তন কৰা হৈছে ৬৯,৯১৫ জনকৈ লোকৰ নাম ডিব্ৰুগড়ত কৰ্তন কৰা হৈছে ৫১,৭০৪ জনকৈ লোকৰ নাম আৰু চৰাইদেউ জিলাত কৰ্তন কৰা হৈছে ১৬,১৮৫ জন লোকৰ নাম শিৱসাগৰত কৰ্তন কৰা হৈছে ১৯,১৮২ জন লোকৰ নাম যোৰহাট জিলাত কৰ্তন কৰা হৈছে ৪১,০১৪ জনকৈ লোকৰ নাম আৰু গোলাঘাটত কৰ্তন কৰা হৈছে ১৮,৭১৬ জনকৈ লোকৰ নাম আনফালে কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ২৫,৩৮১ জনকৈ লোকৰ নাম আৰু সকলোতকৈ কম নাম কৰ্তন কৰা হৈছে ডিমা হাছাও জিলাৰ ডিমা হাছাওত কৰ্তন কৰা হৈছে ২,৮২৬ জনকৈ লোকৰ নাম আৰু হাইলাকান্দিত কৰ্তন কৰা হৈছে ১৫,৭৫৭ জনকৈ লোকৰ নাম আৰু ভোটাৰ তালিকাৰ পৰা চৰকাৰে কৰ্তন কৰিছে ১০,৮৯,২২২ গৰাকীকৈ লোকৰ নাম আৰু এছআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নামসমূহ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি শেহতীয়া খবৰ ডোনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনিৰ ডেথ ৱাৰেণ্ট জাৰি আৰু ইৰাণে প্ৰকাশ কৰিছে এইবাৰ ১৩ নেতাৰ হত্যাৰ তালিকা আমি জনাইছোঁ এটি বিশেষ খবৰ বিশ্বৰ ১৩ নেতাৰ বিৰুদ্ধে ইৰাণৰ ডেথ ৱাৰেণ্ট জাৰি আৰু ইৰাণৰ হত্যাৰ তালিকাত বিশ্বৰ কেইবাজনো প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ নাম দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ সমগ্ৰ দেশবাসীক জনাইছোঁ ডোনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনিসহ ১৩ নেতাৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছে ইৰাণৰ ফালৰ পৰা আৰু ইৰাণৰ হত্যাৰ তালিকাত বিশ্বৰ কেইবাজনো প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ নাম ১৩ নেতাৰ ফটোসহ সন্নিৱিষ্ট কৰি প্ৰকাশ কৰিছে হত্যাৰ তালিকা আৰু খেমেনিৰ হত্যাৰ প্ৰতিশোধ হিচাপে প্ৰকাশ কৰা হৈছে এই ডেথ ৱাৰেণ্ট তালিকা আমি জনাইছোঁ খেমেনিৰ পুত্ৰই ৰাজহুৱাকৈ কৰিলে ঘোষণা আৰু এই তালিকাত নাম থকা সকলে ক'ৰবালৈ যাবলৈ সাজু হওক বুলি এতিয়া সাৱধানবাণী দিয়া হৈছে আৰু এই তালিকাত নাম আছে ডোনাল্ড ট্ৰাম্প বেঞ্জামিন নেতান্যাহু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ US বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু জাৰ্মানীৰ চেলেঞ্জৰ ফ্ৰেডৰিক মেৰ্জসহ ১৩ নেতাৰ নাম সন্নিৱিষ্ট আছে এই ডেথ ৱাৰেণ্ট তালিকাত আৰু আমেৰিকাক সমৰ্থন কৰাৰ বাবে ইউৰোপীয় দেশসমূহৰ ওপৰত ক্ষোভ আৰু ডোনাল্ড ট্ৰাম্প জৰ্জিয়া মেলনিসহ ১৩ নেতাৰ ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে ইৰাণৰ ফালৰ পৰা আমি জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপুনি ব্যৱসায় কৰিব বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে এই খবৰ আপোনাৰ বাবে ব্যৱসায়ৰে স্বাৱলম্বী হ'বলৈ খোজা অসমৰ যুৱক যুৱতীৰ বাবে আহি পৰিছে সোণালী সুযোগ
আৰু চৰকাৰী অনুমতি নলোৱাকৈয়ে স্থাপন কৰিব পাৰিব আপুনি এতিয়াৰে পৰা উদ্যোগ আৰু ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ প্ৰদান কৰিছে এইবাৰ চৰকাৰে আৰু আবেদন কৰিয়েই ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আপুনি আৰম্ভ। এই মুহূৰ্তত সবিস্তাৰে খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। চৰকাৰী অনুমতি নলোৱাকৈয়ে স্থাপন কৰিব পাৰিব আপুনি উদ্যোগ আৰু ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আবেদন কৰি ক্ষুদ্ৰ উদ্যোগৰ কাম আৰম্ভ কৰিব পাৰিব আপুনি আৰু 3 বছৰলৈ চৰকাৰৰ অনুমতি নোহোৱাকৈ পাৰিব উদ্যোগ গঢ়ি তুলিব আৰু ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈ গঢ়িব পাৰিব ক্ষুদ্ৰ উদ্যোগ আৰু ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতহে ল'ব লাগিব অনুমতি। আৰু কেবিনেটত অসম চৰকাৰে ল'লে এনে ডাঙৰ সিদ্ধান্ত আৰু কেবিনেটত নতুন আইনৰ অনুমোদন দিলে চৰকাৰে আৰু ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু চৰকাৰী অনুমতি নলোৱাকৈয়ে স্থাপন কৰিব পাৰিব আপুনি উদ্যোগ আৰু ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীৰ বাবে আহি পৰিছে এক সোণালী সুযোগ আৰু আবেদন কৰিয়েই আপুনি আৰম্ভ কৰিব পাৰিব আপোনাৰ ক্ষুদ্ৰ উদ্যোগ।